ধন্যবাদ। এইখিনিতে নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী সামৰণি পৰিল। আজি নৱ নিযুক্তি লাভ কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ হৈ আমি এজাউৰি হাত চাপৰিৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আজিৰ এই বিশেষ সভাখনি সম্বোধন কৰিবলৈ। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ হেণ্ডলুম আৰু টেক্সটাইল বিভাগৰ সন্মানীয় মন্ত্ৰী ইউ.জি. ব্ৰহ্ম ডাঙৰীয়া, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ক্ৰীড়া আৰু শক্তি বিভাগৰ সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী, সভাত উপস্থিত অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগমৰ অধ্যক্ষ শ্ৰী ছয়ুদ্দিন আব্বাসী ডাঙৰীয়া, শক্তি বিভাগৰ প্ৰধান সচিব শ্ৰী দ্বিবেদী ডাঙৰীয়া, অসম ৰাজ্যিক শক্তি বিতৰণ লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, AEGCLৰ মেনেজিং ডিৰেক্টৰ শ্ৰী দেৱজ্যোতি দাস ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, বিশেষকৈ আজি নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু আমাৰ বিষয়া কৰ্মচাৰীসকল, আপোনালোক সকলোৱে ইতিমধ্যে অনুভৱ কৰিছে যে আজি আমাৰ ৰাজ্যৰ 3টা বিভাগত আমি 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ। 2021 চনৰ মে মাহত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল। নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম। যুৱক যুৱতীক নিযুক্তি দিম, সেই শব্দটোৰ লগত আমি আৰু এটা শব্দ যোগ কৰি দিছিলোঁ যে আমি স্বচ্ছতাৰে নিযুক্তি দিম। অৰ্থাৎ নিযুক্তি এনেকুৱা ধৰণৰ হ'ব য'ত আমি দুৰ্নীতিৰ পৰা বহু মাইল দূৰত থাকিম, স্বজন আৰু তোষণৰ পৰা আমি বহু মাইল দূৰত থাকিম। মোৰ যোৱা 25 বছৰৰ ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা যে ৰাজ্যত যেতিয়াই নিযুক্তি দিবৰ বাবে প্ৰচেষ্টা কৰা হয়, দুৰ্নীতি আৰু স্বজন তোষণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়ি নাযায়, আইন আৰু আদালতৰ জটিলতাৰ সৃষ্টি হয়, আৰু কেনেবাকৈ যদি চৰকাৰখনে নিযুক্তি দিবও পাৰে, সেই নিযুক্তিক লৈ যুৱক যুৱতীসকলৰ মাজত হতাশাৰ সৃষ্টি হয়। যোৱা 3 দিন আগত অসমৰ এখন আদালতত অসম চৰকাৰৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত অসম লোকসেৱা আয়োগৰ এগৰাকী অধ্যক্ষক 10 বছৰ আদালতে কাৰাদণ্ড বিহে আৰু নিযুক্তি যিসকলে লাভ কৰিছিল সেই যুৱক যুৱতীসকলকো আদালতে 7 বছৰ সশ্ৰম কাৰাদণ্ড শাস্তি ঘোষণা কৰে। অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াক স্বচ্ছভাৱে ৰূপায়ণ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছে যাতে আমি স্বচ্ছ আৰু ট্ৰান্সপাৰেণ্ট নিযুক্তিৰ
এটা ইক'চিষ্টেম আমি অসমত গঢ়ি তুলিব পাৰোঁ। আমাৰ ৰাজ্যত ঔষধ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰখা টকা আমি পাৱাৰ কোম্পানীসমূহক দি দিবলগীয়া হৈছিল, যাতে তেওঁলোকে বিদ্যুৎ কিনিব পাৰে, তেওঁলোকৰ কৰ্মচাৰীক টকা দিব পাৰে, দৰমহা দিব পাৰে। যোৱা ৩টা বছৰত আমাৰ প্ৰচেষ্টাত আজি ৩টা পাৱাৰ কোম্পানী লাহে লাহে একোটা প্ৰফিট আৰ্নিং কোম্পানীৰ দিশলৈ গতি কৰিছে। আজি আমাৰ প্ৰত্যেকটো পাৱাৰ কোম্পানীয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ সক্ষম হৈছে। আজি আমাৰ APDCL, AEGCL গোটেইকেইটা এই ৩টা কোম্পানী ওৱান অফ দ্য বেষ্ট পাৱাৰ কোম্পানী ইন দ্য নেশ্যন হিচাপে স্বীকৃতি পাইছে। যোৱা পৰহি মই আমাৰ দেশৰ শক্তি মন্ত্ৰী মনোহৰ লাল খাট্টাৰ ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। তাত ভাৰত চৰকাৰৰ পাৱাৰ ছেক্ৰেটাৰী শক্তি সচিব সেই সভাত উপস্থিত আছিলে। মই কেইটামান মোৰ অনুৰোধ ৰাখিছিলোঁ। পাৱাৰ ছেক্ৰেটাৰী এটাই উত্তৰ দিছিলে যে ছাৰ, আসাম ইজ মাই বেষ্ট ষ্টেট, অসম মোৰ শ্ৰেষ্ঠ ৰাজ্য, গতিকে আপোনাৰ কামখিনি কৰাৰ বাবে মই সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিম। এনেকুৱা কমপ্লিমেণ্ট ভাৰত চৰকাৰৰ পৰা আমাৰ ৰাজ্যই আগত কেতিয়াও পোৱা নাছিল। আজি শিক্ষা আৰু স্বাস্থ্য খণ্ডত যোৱা কেইদিনমান আগতে প্ৰকাশিত SDG গ'লত আমি লাহে লাহে এছপাইৰেণ্ট ষ্টেটৰ পৰা আমি ফ্ৰণ্ট ৰেংকিং ষ্টেটলৈ আমি গতি কৰিছোঁ। মই বিশ্বাস কৰোঁ যোৱা ৩ বছৰত অসমে লাভ কৰা প্ৰতিটো স্বীকৃতিৰ আঁৰত অসম চৰকাৰলৈ ঘূৰি অহা কৰ্ম সংস্কৃতিৰ উজ্জ্বল দিশটোক প্ৰতিফলিত কৰে। যোৱা ৩ বছৰত এইখনে এখন চৰকাৰ যাৰ বিৰুদ্ধে এটাও দুৰ্নীতিৰ গোচৰ যে চৰকাৰখনে বেয়া কাম কৰিব খুজিছে, এটাও দুৰ্নীতিৰ গোচৰ, এটাও PIL বা এটাও CBI তদন্তৰ দাবী কোনো সামাজিক সংস্থাইও কৰিব পৰা নাই, আনকি আমাৰ বিৰোধী ৰাজনৈতিক দলেও কৰিব পৰা নাই। ৯৭,০০০ নিযুক্তিৰ পিছত এটা নিযুক্তিটো হাইকোৰ্টে আজিলৈকে ষ্টে দিয়া নাই। ই প্ৰমাণ কৰে যে আমাৰ ৰাজ্যখনলৈ কি ধৰণৰ এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ উভতি আহিছে। মই বিশ্বাস কৰোঁ আজি নিযুক্তি পোৱা এই ৪৬৫ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত গৈ কৰ্ম সংস্কৃতিৰ পৰিৱেশ আৰু আমাৰ ৰাজ্যৰ বিকাশৰ বাবে নিজৰ নিজৰ সামৰ্থ্য অনুসৰি সম্পূৰ্ণ অৱদান আগবঢ়াব আৰু আমাৰ ৰাজ্যখনক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। মোৰ জন্মভূমিৰ প্ৰতি দায়বদ্ধতা আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা। মই য'তেই অসমৰ যুৱ শক্তিক লগ পাওঁ মই দুটা কথাই সোঁৱৰাই দিওঁ, জন্মভূমিৰ প্ৰতি আমাৰ দায়িত্ব আৰু জননীৰ প্ৰতি আমাৰ দায়িত্ব। অযোধ্যাতকৈ লংকা বহু গুণে উন্নত প্ৰদেশ আছিল। লংকা সোণৰ আছিল, অযোধ্যা সোণৰ নাছিল। আৰু লংকাত সকলো ধৰণৰ পুষ্পক বিমানৰ পৰা সকলো ধৰণৰ সুবিধা তাত উপলব্ধ আছিল। আজি যদি ভাৰতে কেতিয়াবা আমেৰিকাক দখল কৰিব পাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ কাৰ্যালয় ৱাশ্বিংটনত হ'ব নে নতুন দিল্লীত হ'ব? স্বাভাৱিকতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে বিচাৰিব যে মই ৱাশ্বিংটনত থাকোঁ, কাৰণ ইয়াতকৈ সুবিধা আৰু ক'তো নাই। যেতিয়া বিভীষণে ৰামক এই প্ৰস্তাৱ দিছিলে, ভগৱান শ্ৰীৰামে কৈছিল যে লংকা সোণৰ হ'ব পাৰে, কিন্তু মোৰ বাবে জননী আৰু জন্মভূমিতকৈ শ্ৰেষ্ঠ আন একোৱেই হ'ব নোৱাৰে। সেইবাবে অসমৰ যুৱক যুৱতীয়ে মোৰ ৰাজ্যখনৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰক আৰু কৃতিত্বৰ দুৱাৰ মুখত থিয় হৈ মোৰ
জননীজনীক মোৰ পিতৃ মাতৃক যাতে কেতিয়াও পাহৰি নাযাওঁ তাকে অনুৰোধ জনাই মই